এজন টোপনি গ'ল আৰু মই গান শুনি শুনি ভিউ এনজয় কৰি কৰি আহি আছো। লং জাৰ্ণিত এইটোৱে মজা, কি মজা লাগিছে তাতে পাহাৰী মাজত গাড়ী চলাই গান শুনি। ৰাস্তাৰ মাজতে হঠাৎ এটা এক্সিডেণ্ট দেখা পালো, ডাঙৰ এক্সিডেণ্ট, এখন গাড়ী পলটি খাই গ'ল। কোচবিহাৰৰ পৰা ওলাই প্ৰায় 7:30 বজাত আমি ইয়াত ৰাস্তাৰ কাষত দাঁত ব্ৰাছ কৰিবলৈ লৈছো। এইফালে সূৰ্য উদয় হৈছে আৰু গ্ৰীনেৰী, কি ধুনীয়া পৰিৱেশ, এইফালে গাড়ী গৈ আছে, মজা লাগিছে। এতিয়া পুৰা ফ্ৰেছ হৈ ওলাইছো, আপোনালোকে ভিউ এনজয় কৰক, আমি ড্ৰাইভিং। কিছু দূৰ যোৱাৰ পিছত আমি ভাবিলো ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া ব্ৰেকফাষ্টৰ ৰুটি, ঘুগুনি আৰু শুকান ভাজি খাই লওঁ পুৰা। ব্ৰেকফাষ্ট কৰি 20 কিলোমিটাৰ যোৱাৰ পিছতে পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট হ'ল। পাহাৰৰ একা বেকা ৰাস্তাৰে আমি আহি আছো পুৰা ভিউ এনজয় কৰি কৰি, মাজত বন, মাজত ঠেক। তুলসী স্মৰাং অনুভৱ কৰা বগীদৈ, লাভ ইউ। In 200 meters, your destination will be on the left. চ' ফাইনেলি ঘুম আমি পালোহি। চ' কালিৰ পৰা জাৰ্ণি কৰি আজি ঘুম পালোহি। চ' আজি ভাবিছোঁ ইয়াতে থাকিম। এটা আমাৰ ৰুম, এখন বিচনা, আমাৰ পৰা ৰুমটো পুৰা মেচি হৈ আছে। গিজাৰো আছে, টেনচন, মিৰৰ এখনো আছে। এইটো আৰু এইটো আমাৰ কষ্ট পৰিছে পাৰ নাইট 2000কে। ইয়াতকৈ আমি কমত পালোঁ হয়, কিন্তু ইয়াত গাড়ী পাৰ্কিং পাবলৈ আগত অলপ প্ৰব্লেম। চ' ইয়াতে আমি গাড়ী পাৰ্কিংটো পাইছোঁ কাৰণে ইয়াতে লৈ লৈছোঁ। এতিয়া আমাৰ ভোক লাগিছে, আমি এতিয়া ওলাই যাম কাপোৰ কানি পিন্ধি। বাট মই টুপি নানিলোঁ, চ' কি কৰা যায় চাই লওঁ। চ' চাই থাকিব ভিডিঅ'টো। এইটো এপিছ'ড ইয়াতে এদায় কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।